নমস্কাৰ ছাত্ৰছাত্ৰীসকল তোমালোকৰ আজি মেট্ৰিকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা হৈ গ'ল তাৰে সেট সিৰ আমি যিখন প্ৰশ্ন কাকত আছিল তাৰ এমসিকিউ ভিডিঅ এটো ভিডিঅ আলোচনা কৰিম তো তোমালোকৰ ভিডিঅটো শেষলৈ চাবা আৰু কেইটা শুদ্ধ হল মোক কমেন্ট কৰি জনাবা এতিয়া প্ৰথম প্ৰশ্নটো আমাক কি দিছে যে তলৰ শক্তি উৎসবোৰৰ কোনটোৱে বা কোন কেইটাই কাৰ্বন ডাই অক্সাইড উৎপন্ন নকৰে কৈছে এক নম্বৰ দিছে আমাক বতাহ শক্তি দুই নম্বৰ দিছে ভূতাপীয় শক্তি তিন নম্বৰ দিছে জলবিদ্যুৎ শক্তি আৰু চাৰি নম্বৰ দিছে জীৱাশ্ম ইন্ধন তো এটো শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি 1 2 আৰু 3 অৰ্থাৎ বতাহ শক্তি ভূতাপীয় শক্তি আৰু জলবিদ্যুৎ শক্তিয়ে কাৰ্বন ডাই অক্সাইড উৎপন্ন নকৰে নেক্সট দুই নম্বৰ প্ৰশ্নটো দিছে এটা দাবী এটা দিয়া আছে এ আৰু উক্তি আৰু এটা কাৰণ দিয়া আছে আৰ তো এটো সাপেক্ষে আমাক কেইটামান অপচন দিছে কোনটো শুদ্ধ কোনটো অশুদ্ধ তো তাৰ কাৰণে আমি চাই লও কি হয় দাবীটো দিছে আমাক কি বায়ুমণ্ডলত অত্যাধিক পৰিমাণে সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ ঘনত্ব বৃদ্ধি পালে এচিড বৰষুণৰ সৃষ্টি হয় আৰু কাৰণটো দিছে তেনে ধৰণৰ বৰষুণে বননি ধ্বংস কৰাৰ লগতে জলাশয়সমূহৰ পানীও প্ৰদূষিত কৰে এটি এটো কাৰণে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ যে এটা অপচন এ বি সি ডি দিয়া আছে যেটো ডি নম্বৰ অপচনটো দিয়া আছে যে এ আৰু বি দুইটা সত্য হয় কিন্তু আৰ2 সৰি এ আৰু আৰ দুইটা সত্য হয় কিন্তু আৰ2 এৰ শুদ্ধ ব্যাখ্যা নহয় যেটো অপচন ডি হেতু শুদ্ধ উত্তৰ নেক্সট 3 নম্বৰ প্ৰশ্নটো চোৱা দিছে কি সুউচ্চ পৰ্বতসমূহৰ আৰু মেৰু অঞ্চলত থকা বৰফ স্তূপৰ গলনৰ ফলত কেনে ধৰণৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে কৈছে তো 3 নম্বৰটো কাৰণে 1 নম্বৰ দিছে সাগৰ পৃষ্ঠ উত্থান বা 2 নম্বৰটো দিছে এটা পইণ্ট দিয়া আছে 3 নম্বৰটো দিয়া আছে 4 নম্বৰটো দিয়া আছে তো এটো কাৰণে কোনটো শুদ্ধ হ'ব কৈছে তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি যেটো 1 আৰু 2 এটো শুদ্ধ নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা নদ নদীৰ পাৰত অৱস্থিত নগৰ অঞ্চলৰ প্ৰদূষণৰ সম্পৰ্কত তলত দিয়া দুটা উক্তি দুটা দিয়া আছে কোনটো সত্য কোনটো অসত্য আমাক এটো সুধিছে 4 নম্বৰৰ কাৰণে এই দুটা উক্তি আৰু এটা অপচন কেইটা দিয়া আছে আমাৰ এইখিনি তো অপচনটোৰ পৰা আমি শুদ্ধ উত্তৰটো পাম যে অপচন এ টো শুদ্ধ উত্তৰ যে 1 নম্বৰ আৰু 2 নম্বৰ দুইটা উক্তিয়ে সত্য হয় নেক্সট 5 নম্বৰ প্ৰশ্নটো দিছে পৰিবেশৰ আঞ্চলিক সমস্যা সন্দৰ্ভত তলা উক্তি কেইটা আকৌ দুটা উক্তি দিছে আমাক উক্তি এটা দুটা উক্তি দিয়া আছে তো এই দুটা উক্তিৰ কোনটো সত্য কোনটো অসত্য আমাক হেতু সুধিছে 5 নম্বৰৰ কাৰণে তো শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি টো যে 1 আৰু 2 দুইটা সত্য হয় নেক্সট 6 নম্বৰটো দিছে উত্তৰ গোলাৰ্ধৰ বিষয়ে তলৰ কোন কেইটা উক্তি শুদ্ধ আকৌ উক্তি কেইটামান দিছে উত্তৰ গোলাৰ্ধৰ ওপৰত তো কোন কেইটা শুদ্ধ সুধিছে আমাক 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 টা উক্তি দিয়া আছে গতিকে ইয়াৰ পৰা শুদ্ধটো হ'ব অপচন এ টো যেটো 1 আৰু 2 হেতুটা শুদ্ধ হয় গতিকে অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 7 নম্বৰ প্ৰশ্নটো দিছে বৈশিষ্ট্য কেইটামান দিয়া আছে ইয়াৰ পৰা মহাসাগৰখন চিনাক্ত কৰিব দিছে তো মহাসাগৰখন আমাৰ কি দিয়া আছে ভাৰত মহাসাগৰ প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু উত্তৰ মহাসাগৰ তো শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি প্ৰশান্ত মহাসাগৰ নেক্সট 8 নম্বৰ প্ৰশ্নটো দিছে আমাক তলৰ কোনটো জোৰ শুদ্ধভাৱে মিলি আছে ইয়াতে কেইটামান জোৰ দিয়া আছে এটো দিছে আমাক কি দক্ষিণ আমেৰিকা সাহাৰা মৰুভূমি আটলান্টিক মহাসাগৰ মেৰিয়ানা খাত তাৰপিছত এছিয়া আছে বেৰিং প্ৰণালী আৰু ডিটো দিছে উত্তৰ আমেৰিকা ডেথ ভেলি ইয়াৰ কোনটো শুদ্ধ হৈ আছে সুধিছে তো এটো শুদ্ধ উত্তৰটো হ'ব অপচন ডি ডেথ ভেলিটো নেক্সট 9 নম্বৰটো আকৌ দাবী দিয়া আছে এ এটা আৰু কাৰণ দিয়া আছে আৰ তো ইয়াৰ কোনটো উত্তৰ শুদ্ধ হ'ব সুধিছে মই আৰু দাবী আৰু কাৰণটো পঢ়ি নাথাকো ডাইৰেক্ট উত্তৰটো কৰি দিছো তোমালোকৰ তো 9 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি এ সত্য আৰু আৰ সত্য সৰি এ সত্য আৰু আৰ সত্য অৰ্থাৎ অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 10 নম্বৰটো চোৱা এটো ক্ৰম অনুসাৰে সজাব দিছে তলত দিয়া মহাসাগৰৰ তলিভাগৰ ভূপ্ৰাকৃতিকভাৱে বৰ্ধিত গভীৰতা ক্ৰমত সজোৱা শুদ্ধ উত্তৰটো পাছে এটা কেইটামান ক্ৰমত সজোৱা আছে ইয়াৰ কোনটো শুদ্ধ হ'ব সুধিছে তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি টো মহীসোপন মহীঢাল গভীৰ তাৰপিছত সমুদ্ৰতলীয় দ্ৰোণী সামুদ্ৰিক শৈলশিৰা আৰু কিটো গভীৰ সমুদ্ৰ খাত তো এটা অপচন বি টো শুদ্ধ উত্তৰ নেক্সট আমাৰ 11 নম্বৰটো সুধিছে কি যে তলৰ উল্লেখ কৰা জনগোটৰ অসমলৈ হোৱা প্ৰব্ৰজনৰ প্ৰবাহ একাধিক্ৰমে সজোৱা এটো অসমলৈ কোনটো ফাৰ্স্ট আহিছিলে কোনটো শেষত আহিছিলে এটো সজাব দিছে আমাক তো এটো হ'ব আস্তিকসকল আহিছিলে ফাৰ্স্ট তাৰপিছত মংগোলিয়া তাৰপিছত আৰ্য আৰু তাৰপিছত আহোম যেটো 2 1 3 আৰু 4 টো কোন নম্বৰ অপচন দিয়া আছে আমাৰ ডি নম্বৰ অপচনটো দিয়া আছে গতিকে ডি নম্বৰটো শুদ্ধ উত্তৰ নেক্সট 12 নম্বৰ প্ৰশ্নটো চোৱা 12 নম্বৰটো দিছে আমাক তলত দিয়া কোনটো দশকত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতবৰ্ষতকৈ নিম্ন হৈছিল তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1981 পৰা 1991 লৈ নেক্সট 13 নম্বৰ প্ৰশ্নটো চোৱা এটো ভাৰতীয় গণতান্ত্ৰিক চৰকাৰ কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয় ইয়াতে কেইটামান উক্তি দিয়া আছে কোনটো শুদ্ধ আমাক সুধিছে 13 নম্বৰটো তো এটো শুদ্ধ উত্তৰটো হ'ব অপচন বি টো 1 আৰু 3 এই দুটা সত্য নেক্সট 14 নম্বৰটো আকৌ দাবী এটা দিয়া আছে এ আৰু কাৰণ আৰ দিয়া আছে কোনটো সত্য সুধিছে 14 নম্বৰটোৰ কাৰণে তো আমি ডাইৰেক্ট মই উত্তৰটো কৈ দিছো তোমালোকৰ 14 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি এ আৰু আৰ দুইটা সত্য আৰ2 এৰ শুদ্ধ ব্যাখ্যা নেক্সট 15 নম্বৰটো চোৱা 15 নম্বৰটো দিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হ'ব পাৰে এটো শুদ্ধ উত্তৰটো হ'ল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি টো
নেক্সট 16 নম্বৰটো চোৱা 16 নম্বৰটো কি দিছে ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ বাছি উলিওৱা ইয়াতে সচিবালয় ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ সাধাৰণ সভা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি কোনটো কোনটো থাকিব খুদিছে গতিকে এইটো 16 কিমান নম্বৰ আছিল আমাৰ এইটো 16 নম্বৰ গতিকে 16 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি 2 আৰু 4 নেক্সট 17 নম্বৰটো দিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সম্পৰ্কত তলৰ কোনটো উক্তি সত্য এটা উক্তি কেইটা দিয়া আছে আমাক তিনিটা উক্তি দিয়া আছে 17 নম্বৰটো ইয়াৰ কোনটো শুদ্ধ হ'ব খুদিছে এইটো শুদ্ধটো হ'ল অপচন বি 2 1 নম্বৰ আৰু 2 নম্বৰ উক্তি এই দুটা সত্য নেক্সট 18 নম্বৰ প্ৰশ্নটো দিছে আমাক কি চেক মুদ্ৰাত সম্পৰ্কত তলত দিয়া শুদ্ধ উক্তি কেইটা চিহ্নিত কৰা এটা শুদ্ধ উক্তি কোনটো হ'ব খুদিছে 18 নম্বৰটোৰ কাৰণে তো ইয়াতে 1 নম্বৰ 2 নম্বৰ 3 4 5টা উক্তি দিয়া আছে এই 5টাৰ ভিতৰত আমাক কোনটো শুদ্ধ হ'ব খুদিছে গতিকে এইটো শুদ্ধ উত্তৰটো হ'ব অপচন এ টো 1 2 3 আৰু 5 টো সত্য নেক্সট 19 নম্বৰটো দীঘল প্ৰশ্ন এটা দিয়া আছে মই প্ৰশ্নটো পঢ়ি নিদিও আৰু এইটোৰ কাৰণে খুদিছে কোনটো উত্তৰ শুদ্ধ হ'ব আমাৰ অপচন বে চাই লও এটা অপচন দিয়া আছে চলিত আমানত একাউণ্ট স্থিৰ আমানত একাউণ্ট তাৰ পিছত ৰেকাৰিং আমানত একাউণ্ট আৰু সঞ্চয় আমানত একাউণ্ট তো শুদ্ধ উত্তৰটো হ'ব অপচন ডি সঞ্চয় আমানত একাউণ্ট নেক্সট 20 নম্বৰটো আকৌ সেই দাবী এটা দিছে আৰু কাৰণ দিয়া আছে তো শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে গতিকে মই ডাইৰেক্ট উত্তৰটো কৈ দিছো তোমালোকক 20 নম্বৰটোৰ কাৰণে হ'ব অপচন বি 2 এ আৰু আৰ দুইটা সত্য আৰু আৰ টো এৰ শুদ্ধ ব্যাখ্যা নেক্সট 21 নম্বৰটো দিছে আকৌ দুটা উক্তি দিয়া আছে অৰ্থনৈতিক বিকাশ আৰু উন্নয়ন সম্পৰ্কে তো তাৰ কোন দুটা উক্তি সত্য বা কোনটো অসত্য এইটো সুধিছে আমাক তো 21 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ যে 1 আৰু 2 দুইটা উক্তি সত্য হয় নেক্সট 22 নম্বৰটো দিছে নীতি আয়োগৰ অধ্যক্ষজন কোন নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী গতিকে অপচন সি টো শুদ্ধ উত্তৰ 22 নম্বৰটোৰ কাৰণে নেক্সট 23 নম্বৰটো দিছে আমাক কি মিলোৱা দিছে এইটো মিলোৱাটো আমাক কোনটো ক্ৰমত মিলাব লাগিব এইটো খুদিছে গতিকে 23 নম্বৰটোৰ কাৰণে মিলোৱা ক্ৰমটো হ'ব আমাৰ অপচন ডি টো 1 টো বি হ'ব 2 টো সি হ'ব আৰু 3 টো এ হ'ব গতিকে অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 24 নম্বৰটো চোৱা 1905 চনৰ বংগ বিভাজন সম্পৰ্কে তলৰ কোন কেইটা উক্তি সত্য এটা উক্তি দিয়া আছে কেইটামান কেইটা তিনিটা দিয়া আছে চাৰিটা দিয়া আছে উক্তি তো কোন কেইটা শুদ্ধ সুধিছে আমাক তো 24 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ টো 1 2 আৰু 4 টো উক্তি সত্য নেক্সট 25 নম্বৰটো দিছে কি গোপাল কৃষ্ণ গোখলে ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধি ঘূৰাই দিয়াৰ কাৰণ সৰ্বোৎকৃষ্ট ব্যাখ্যা তলৰ কোনটো আগবঢ়াই ইয়াতে উক্তি দিয়া আছে কোনটো হ'ব সুধিছে তো অপচন এ বি সি ডি আমাৰ সেইটো শুদ্ধ উত্তৰটো হ'ব অপচন সি টো ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ লগত তেওঁৰ অসন্মত হৈছিল এইটো কাৰণে ঘূৰাই দিছিল গতিকে অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 26 নম্বৰটো আকৌ সেই দাবী দিছে এটা এ আৰু কাৰণ দিয়া আছে আৰ তো আমাক কোনটো হ'ব খুদিছে গতিকে মই ডাইৰেক্ট উত্তৰটো কৈ দিছো তোমালোকক 26 নম্বৰটোৰ কাৰণে এইটো শুদ্ধ উত্তৰটো হ'ব অপচন বি এটো সত্য কিন্তু আৰ টো আমাৰ যেটো কাৰণ দিছে সেইটো অসত্য হ'ব নেক্সট 27 নম্বৰটো দিছে তলত দিয়া সকলৰ কোনে ভাৰতৰ স্বাধীনতা স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম নামৰ এখন আলোচনী সম্পাদন কৰিছিল এইটো শুদ্ধ উত্তৰটো হ'ব অৰবিন্দ ঘোষ অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 28 নম্বৰটো আমাক কি দিছে যে দিয়া আছে কেইটামান উক্তি দিয়া আছে ইয়াৰ সেই উক্তি কেইটাৰ ভিতৰত বা বিকল্প কোনটো আমাৰ কোন কেইটা উক্তি সত্য হ'ব কোন কেইটা অসত্য হ'ব সেইটো বাছিব দিছে তো এটা দুটা তিনিটা চাৰিটা উক্তি দিয়া আছে তো ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি টো যেটো 2 আৰু 3 নম্বৰ উক্তিটো সত্য নেক্সট 29 নম্বৰটো দিছে তলত কোন কেইটা 1947 চনৰ ভাৰত স্বাধীন আইনৰ দফা আছিল তো ইয়াতে 1 2 3 চাৰিটা উক্তি দিয়া আছে কোন কেইটা আমাক সুধিছে তো 29 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি টো 1 আৰু 3 টো সত্য নেক্সট 30 নম্বৰটো দিছে আমাক ইয়াৰ ঐতিহাসিক ঘটনাকেইটা চন অনুযায়ী মানে কোনটো পুৰণি আছিল কোনটো নতুন আছিল সেইটো ক্ৰমত সজাব দিছে তো 30 নম্বৰটো যদি আমি সজাই পাও তেনেহলে আমি পাম অপচন বি টো পাম যদি 3 নম্বৰটো আগতে আছিল সাইমন কমিশন তাৰ পিছৰটো পুনৰ স্বৰাজৰ দাবী তাৰ পিছৰটো আছিল কি প্ৰত্যক্ষ দাবী দিবস আৰু তাৰ পিছত আছিল আগষ্ট বিপ্লৱ অৰ্থাৎ অপচন বি টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 31 টো চোৱা 31 টো দিছে আকৌ দাবী এটা দিয়া আছে কাৰণ দিয়া আছে তো এইটো মই ডাইৰেক্ট উত্তৰটো কৈ দিছো তোমালোকক 31 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি টো এ আৰু আৰ উভয় সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় নেক্সট 32 টো চোৱা 32 টো দিছে কি মণিপুৰৰ বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে লোৱা ব্যৱস্থাই অঞ্চলটো পৰৱৰ্তী কালৰ প্ৰতিবাদী সংগ্ৰামক কেনেদৰে প্ৰভাৱিত কৰিছিল তো 32 ৰ কাৰণে আমাৰ অপচন দিয়া আছে তো অপচনটোৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন বি টো যে বৰ্ধিত দমনমূলক ব্যৱস্থাই স্থানীয় প্ৰতিবাদৰ মাত্ৰা হ্ৰাস কৰিছিল নেক্সট 33 টো দিছে হেৰম্বকান্ত বৰপূজাৰীৰ মতে উজনি অসমৰ ভালেমান ব্ৰহ্মণ পুৰোহিতে 1857 চনৰ বিদ্ৰোহত যোগ দিছিল ইয়াৰ কাৰণটো কি সুধিছে এ দিয়া আছে বি দিয়া আছে সি আৰু ডি দিয়া আছে তো ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি টো ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেৰাজ বা নিষ্কৰ ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিলে নেক্সট 34 টো চোৱা যে এইটো অসমত আবকাৰী কানিৰ সেৱন 1920 চনৰ পৰা 21 বৰ্ষত 1615 মনৰ পৰা হ্ৰাস হৈ 1922 পৰা 23 বৰ্ষত 993 মন হৈছিল এইটো কাৰণটো কি সুধিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ বি সি ডি নম্বৰ যেটো অপচন দিয়া আছে কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্বত গ্ৰহণ কৰা সবল কানি বিৰোধী কাৰ্যসংস্থা সেইটো হ'ল ইয়াৰ
কাৰণটো গতিকে অপচন ডি টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 35 নম্বৰটো চোৱা 35 নম্বৰটো আমাক কি দিছে যে বিকল্প তলত দিয়া বিকল্পবোৰে মহাত্মা গান্ধীৰ নেতৃত্বত আয়োজিত বা নেতৃত্ব দিয়া কাৰ্যসূচীত আৰু স্বাধীনতা আন্দোলনত বাছি উলিওৱা য'ত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগ আছে এয়া কোনকেইটা আন্দোলন অসমৰ পৰা লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল সেইটো সুধিছে তো 35 নম্বৰটো হ'ব আমাৰ অপচন বি টো দাণ্ডি যাত্ৰা আৰু আইন অমান্য আন্দোলন নেক্সট 36 নম্বৰটো চোৱা এইটো অম্বিকাবীৰ ৰায়চৌধুৰী পদ্মনাথ গোহাঁই বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা আৰু আনন্দৰাম ঢেকীয়াল ফুকন এইটো সজাব দিছে আমাক 36 নম্বৰটো 36 নম্বৰটো সজালে আমি পাম অপচন এ টো যেটো 1 টো বি লগত সজাব 2 টো চি লগত 3 টো ডি লগত আৰু 4 টো এ লগত নেক্সট 37 নম্বৰটো চোৱা গান্ধাৰ শৈলী সম্পৰ্কিত হলে কোনটো উক্তি শুদ্ধ তো এইটো শুদ্ধ উত্তৰটো হ'ব অপচন ডি ই গ্ৰীক ৰোমান শৈলীৰ সৈতে সম্পৰ্কিত নেক্সট 38 টো দিছে ভাৰতীয় সাংস্কৃতিক ঐতিহ্য ইয়াৰ ঐতিহাসিক বৈচিত্ৰ্য কেনেদৰে প্ৰতিফলিত কৰে অপচন এ বি চি ডি দিয়া আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি বেলেগ বেলেগ অঞ্চলত প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাষা উৎসৱ আৰু শিল্প কলাৰ জৰিয়তে নেক্সট 39 নম্বৰটো চোৱা এটো আমাক মিলাব দিছে আকৌ 39 নম্বৰটো কথাকলি ভাৰতনাট্যম কথক আৰু কুচিপুড়ি এইটো মিলালে আমাৰ কোনখন ৰাজ্যৰ লগত মিলিব সেইটো সুধিছে তো 39 টো আমি যদি মিলাই পাও এনেকৈ পাম শুদ্ধ উত্তৰটো বা শুদ্ধ ক্ৰমটো হ'ব অপচন এ টো 1 নম্বৰটো বি লগত 2 নম্বৰটো চি লগত 3 নম্বৰটো ডি লগত আৰু 4 নম্বৰটো এ লগত নেক্সট 40 নম্বৰটো আকৌ সেই অপচন দাবী দিয়া আছে এটা আৰু কাৰণ এটা দিয়া আছে কোনটো হ'ব সুধিছে মই ডাইৰেক্ট অপচনটো কৈ দিছো তোমালোকক শুদ্ধ উত্তৰটো এটা হ'ব অপচন বি টো এ আৰু উভয় সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা নেক্সট 41 টো দিছে IUCN ৰ সম্পৰ্কে শুদ্ধ ব্যাখ্যা ইয়াত কেইটামান উক্তি দিয়া আছে এই বিকল্পবিলাকৰ পৰা শুদ্ধ বিকল্পটো বাছিব দিছে আমাক 41 টো তো 41 টোৰ কাৰণে হ'ব আমাৰ অপচন ডি টো শুদ্ধ উত্তৰ যত 1 আৰু 3 নম্বৰ উক্তি এটা শুদ্ধ নেক্সট 42 টো আমাক কি দিছে চতুৰ্থ খণ্ড অৰ্থনীতিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ এটো হ'ব অপচন এ টো শুদ্ধ সম্প্ৰদায় ভিত্তিক পৰ্যটন 42 টোৰ কাৰণে শুদ্ধ উত্তৰ অপচন এ টো নেক্সট 43 টো দিছে আকৌ দাবী এটা দিয়া আছে কাৰণ দিয়া আছে তো ইটো আমি ডাইৰেক্ট উত্তৰটো কৰি দিছো মই 43 কাৰণে তো এটো শুদ্ধ উত্তৰটো হ'ব অপচন এ আৰু আৰ দুইটাই শুদ্ধ নেক্সট 44 টো দিছে সম্পদ সংৰক্ষণৰ সম্পৰ্কত তলত দিয়া কোনকেইটা শুদ্ধ ইয়াতে 1 2 3 চাৰিটা উক্তি দিয়া আছে তো কোনটো উক্তি শুদ্ধ হ'ব সুধিছে গতিকে এটো শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো 1 নম্বৰ আৰু 3 নম্বৰ উক্তি শুদ্ধ নেক্সট 45 টো আকৌ দাবী দিছে এটা এ আৰু কাৰণ এটা দিয়া আছে আৰ তো উক্তি কোনটো শুদ্ধ হ'ব সুধিছে গতিকে মই ডাইৰেক্ট উত্তৰটো কৰি দিছো তোমালোকক 45 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ আৰু উভয় সত্য আৰু আৰ টো এৰ শুদ্ধ ব্যাখ্যা তোমালোকে কিমানটা শুদ্ধ কৰিলা মোক কমেন্ট যোগে জনাবা